অসম বৈদিক বৈষ্ণৱ যুৱ সমাজৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক লখিমপুৰৰ চন্দন ভূঞা, উপসভাপতি ৰোহিত দত্ত আৰু সভাপতি কলিয়াবৰৰ কৰুণা বৰা। তাৰ সমান্তৰালভাৱেই নৱনিৰ্বাচিত প্ৰচাৰ সম্পাদক, সাংগঠনিক সম্পাদক, সাংস্কৃতিক সম্পাদক আৰু কাৰ্যালয় সম্পাদকৰ দায়িত্বও লখিমপুৰৰ প্ৰতিনিধিৰ হাতলৈ। অসম বৈদিক বৈষ্ণৱ মহাসভাৰ চতুৰ্দশ দ্বিবাৰ্ষিক ৰাজ্যিক অধিৱেশনৰ দেওবাৰে অনুষ্ঠিত হোৱা যুৱ সমাজৰ প্ৰতিনিধি আৰু বিষয় বাছনি সভাত আগন্তুক দুবছৰৰ বাবে সভাপতি হিচাপে কলিয়াবৰৰ কৰুণা বৰাক নিৰ্বাচিত কৰাৰ সমান্তৰালভাৱে কাৰ্যকৰী সভাপতি শৈলেন দত্ত, উপসভাপতি হিচাপে লখিমপুৰৰ ৰোহিত দত্ত, মাধুৰ্য দত্ত, সঞ্জীৱ ৰাজখোৱা আৰু প্ৰধান সম্পাদক হিচাপে লখিমপুৰৰ চন্দন ভূঞা, সম্পাদক নৃপেন কাকতি, প্ৰচাৰ সম্পাদক ৰাজীৱ হাজৰিকা, সাংস্কৃতিক সম্পাদক গৌৰাংগ হাজৰিকা, ৰাজীৱ শৰ্মা, সাংগঠনিক সম্পাদক ৰঞ্জিত চুতীয়া, যতীন কোচ আৰু কাৰ্যালয় সম্পাদক লক্ষীন্দ্ৰ শইকীয়া হিচাপে লখিমপুৰৰ প্ৰতিনিধিয়ে লাভ কৰে। বোকাখাত জিলাত অনুষ্ঠিত হোৱা চতুৰ্দশ দ্বিবাৰ্ষিক অধিৱেশনখনতে আগন্তুক দুবছৰৰ বাবে এখন শক্তিশালী যুৱ সমিতি গঠন কৰা হয়। নমস্কাৰ। ইতিমধ্যে গম পাইছে যে অসম বৈদিক বৈষ্ণৱ আমাৰ মহাসভাই কেন্দ্ৰীয় সমিতিয়ে আমাৰ শ্ৰীযুত ৰামেশ্বৰ বৰুৱা ডাঙৰীয়াক আমাৰ যুৱ সমিতি গঠন কৰাৰ দায়িত্ব দিছিলে। আজি বোকাঘাট এই বালিজান নামঘৰতে এই বৈদিক যুৱ সমাজ গঠন হৈছে। প্ৰায় আমাৰ 21জনীয়া পূৰ্ণ কমিটি আমি গঠন কৰি দিছে। আমাৰ পৰ্যবেক্ষক মাজতে আমাৰ মাননীয় শ্ৰীযুত বৰুৱাদেৱ আমাৰ লগত আছে। আমি সহযোগিতা আগবঢ়াই যাম। অসম বৈদিক যুৱ সমাজখনে মূল কমিটি শক্তিশালী কৰাই আমাৰ দায়িত্ব। আমি ভাবিছোঁ আগন্তুক দিনত এই যিখন নতুন কমিটি আমাৰ বোকাঘাটত আমাৰ গঠন হ'ল, এই নতুন কমিটি শক্তিশালী কৰি যুৱ সমাজক আগুৱাই লৈ যাম, এই আমাৰ কামনা। নমস্কাৰ। আজি অসম বৈদিক বৈষ্ণৱ মহাসভাৰ চতুৰ্দশ দ্বিবাৰ্ষিক অধিৱেশন বোকাখাতত আজি আমাৰ বৈদিক বৈষ্ণৱ যুৱ মহাসভাৰ প্ৰতিনিধি সভা আছিলে। অসমৰ বিভিন্ন প্ৰান্তৰ জিলা প্ৰতিনিধি আজি আমাৰ সভাত উপস্থিত আছিলে। তেখেতসকলে মোৰ ওপৰত যি গুৰু দায়িত্ব অৰ্পণ কৰিছে, যি বৈদিক বৈষ্ণৱ মহাসভাৰ প্ৰধান সম্পাদকৰূপে এই যুৱ মহাসভাখন শক্তিশালী আৰু নিস্বাৰ্থভাৱে কাম কৰিবৰ কাৰণে যথেষ্ট চেষ্টা কৰিম আৰু বৈদিক বৈষ্ণৱ মহাসভাৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবৰ কাৰণে যথেষ্ট চেষ্টা কৰি আমি আজি ইয়াতে সেৱা ধৰি আজি আমি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ।